এতিয়া আমি এলপি ইউপিত যিসকল ঠিকাভিত্তিক শিক্ষক আছিলে সমগ্ৰ শিক্ষাৰ অধীনত যাক আমি এছএছএ কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুল কন্ট্ৰেকচুৱেল বুলি কওঁ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে অসম চৰকাৰে এটা প্ৰচেষ্টা আৰম্ভ কৰিছিল কিন্তু সেইসকল শিক্ষকৰ মাজৰে পৰা একাংশই পুনৰ হাইকোৰ্টত তেওঁলোকে গ'ল গতিকে হাইকোৰ্টত এটা চলি আছে এনে পৰিস্থিতিত আমি তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ প্ৰক্ৰিয়াটো আইনী জটিলতাৰ কাৰণে পিছুৱাই নাৰাখি আমি এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব বিচাৰিছোঁ এলপি ইউপিত য'ত অনলি কন্ট্ৰেকচুৱেল টিচাৰ কৰ্মৰত কন্ট্ৰেকচুৱেল টিচাৰসকলেহে আবেদন কৰিব পাৰিব বেলেগে আবেদন কৰিব নোৱাৰে তো এই প্ৰক্ৰিয়াটো খুব সোনকালে আৰম্ভ হ'ব একেধৰণে আমাৰ যিসকল হাইস্কুলত এডিশ্যনেল কন্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকৰ কাৰণেও একেধৰণৰ এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰাৰ আমি ব্যৱস্থা কথা বিবেচনা কৰিছোঁ খুব সোনকালে সিদ্ধান্ত গ্ৰহণ হ'ব সভাপতিসকল শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াই আজি সংবাদ মাধ্যমৰ আগত ঠিকাভিত্তিক টেট শিক্ষকসকলৰ চাকৰি নিয়মীকৰণ সন্দৰ্ভত কি মন্তব্য আগবঢ়াইছিল মই আপোনালোকক জনালোঁ তেওঁ স্পষ্টভাৱে জনাইছে যে ঠিকাভিত্তিক যি টেট শিক্ষকসকলৰ যি এছএছএ ঠিকাভিত্তিক টেট শিক্ষক আৰু ষ্টেট পুলৰ যি ঠিকাভিত্তিক টেট শিক্ষকসকলৰ চাকৰি নিয়মীকৰণ খুব সোনকালেই যি প্ৰক্ৰিয়াটো আৰম্ভ কৰা হ'ব যিহেতু এটা স্পেচিয়েল ড্ৰাইভ চলোৱা হ'ব যিহেতু এই স্পেচিয়েল ড্ৰাইভৰ যোগেদি তেওঁলোকে অনলাইন যোগে আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পিছতে তেওঁলোকৰ যি চাকৰি নিয়মীকৰণ কৰা হ'ব বুলি স্পষ্টভাৱে জনাইছে লগতে এই যি স্পেচিয়েল ড্ৰাইভত কেৱল ঠিকাভিত্তিক টেট শিক্ষকসকলেহে এই চাকৰিত আবেদন কৰিব পাৰিব বুলি জনাইছে চাবলগীয়া ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো একেলগে চাই থকাৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জনালোঁ